নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানিব পাৰিছে যে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত বিভিন্ন মহলত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। এইবাৰ এই পঞ্চায়ত নিৰ্বাচন আন বাৰতকৈ অলপ বেলেগ ধৰণে অনুষ্ঠিত হ'ব। গাঁও পঞ্চায়তৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ দলীয় প্ৰতীক নথকাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰতো ভোটগ্ৰহণ অনুষ্ঠিত নহয়। তাৰ সলনি গাঁও পঞ্চায়তৰ বিজয়ী সদস্যসকলেহে তেওঁলোকৰ মাজৰ পৰা এজন সভাপতি নিৰ্বাচন কৰি ল'ব লাগিব। 2025 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে জানুৱাৰী মাহৰ প্ৰথম ভাগতে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। এইবাৰ গাঁও পঞ্চায়তসমূহৰ পৰিসীমা যথেষ্ট পৰিমাণে সলনি হোৱাৰ বাবে ভোটৰ তালিকাৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন ঘটিছে। এই পৰিৱৰ্তিত তালিকাৰ খচৰা অহা 11 ডিচেম্বৰত প্ৰকাশ পোৱাৰ পাছত 28 ডিচেম্বৰত চূড়ান্ত ভোটৰ তালিকা প্ৰকাশ পাব। গাঁও পঞ্চায়তসমূহৰ পৰিসীমা সলনি হোৱাৰ পাছত ৰাজ্যখনৰ কিছুমান জিলাত পঞ্চায়তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কিছুমান জিলাত হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ মহানগৰত পঞ্চায়তৰ সংখ্যা 21খনৰ পৰা 27খনলৈ বৃদ্ধি পোৱাৰ লগতে বৰপেটা জিলাত 98খনৰ পৰা 102খন, গোলাঘাট জিলাত 102খনৰ পৰা 108খন, হোজাই জিলাত 67ৰ পৰা 68খন, শ্ৰীভূমিত 95ৰ পৰা 96খন, শোণিতপুৰ জিলাত 82ৰ পৰা 88খনলৈ, লখিমপুৰ জিলাত 81ৰ পৰা 82খনলৈ আৰু তিনিচুকীয়া জিলাত 85খনৰ পৰা 86খনলৈ পঞ্চায়তৰ সংখ্যা বৃদ্ধি হয়। ইয়াৰ বিপৰীতে বজালী জিলাত পঞ্চায়তৰ সংখ্যা 37ৰ পৰা 31খনলৈ হ্ৰাস পোৱাৰ লগতে বিশ্বনাথ জিলাত 76ৰ পৰা 73খন, ধুবুৰী জিলাত 132ৰ পৰা 128খন, যোৰহাট জিলাত 90খনৰ পৰা 86খন, মৰিগাঁও জিলাত 85ৰ পৰা 84খন আৰু নগাঁও জিলাত 172ৰ পৰা 164খনলৈ পঞ্চায়তৰ সংখ্যা হ্ৰাস পাইছে। হ্ৰাস বৃদ্ধিৰ এই পৰিসংখ্যা অনুসৰি ৰাজ্যখনত সৰ্বমুঠ 2197খন পঞ্চায়তৰ পৰিৱৰ্তে সম্প্ৰতি 2193খন পঞ্চায়ত হৈছেগৈ। অৰ্থাৎ ৰাজ্যখনত মুঠ 4খন পঞ্চায়তৰ সংখ্যা হ্ৰাস হৈছে। তেনেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সংখ্যাৰ ক্ষেত্ৰতো এক ব্যাপক পৰিৱৰ্তন হৈছে। উল্লেখ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ নিৰ্বাচনী আয়োগৰ পৰিৱৰ্তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পৰিচালনা কৰিব। তাৰোপৰি এই নিৰ্বাচন সম্পূৰ্ণৰূপে EVM পৰিৱৰ্তে বেলট প্ৰক্ৰিয়াৰে সম্পন্ন হ'ব। ধন্যবাদ।